গুড মৰ্ণিং সকলোকে। আৰু আজি আমি আছোঁ লখিমপুৰ কচুতলি বালিগাঁৱত ৰাহুলৰ মানে আমাৰ গাঁৱৰ ৰাহুলৰ বাইদেউহঁতৰ ঘৰত বাইদেউৰ ঘৰত ৰাতি থাকিলোঁ। যোৱা ৰাতি আমাৰ প্ৰগ্ৰেম আছিল আৰু প্ৰগ্ৰেমৰ পৰা আহিলোঁ প্ৰায় 2-3টামান বজাত। আহি পেলাই ইয়াতে থাকিলোঁ আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুই ধুনীয়াকৈ বাইদেউ জলপান খাব দিলে। ইয়াত গাখীৰ, ঘৰৰে গাখীৰ, গুড় আৰু জলপান, তাৰপিছতে জহাজি কল আৰু ইফালে একাপ চাহ, লাল চাহ। এইটো বাইদেউ আমাৰ নমস্কাৰ। এইজনী বাইদেউ ধন্যবাদ বাইদেউ, বহুত বেছি ধন্যবাদ। আমাক ৰাতিপুৱা গোটেইখিনি আপ্যায়ন কৰিছে বাইদেৱে। আৰু ইফালে আমাৰ খেত আছে। কি ক'বা তুমি, কেনেকুৱা লাগিছে তোমাৰ? ধুনীয়া লাগিছে। গুড মৰ্ণিং। লগতে আমি ৰঙা চাহ খাই আছোঁ ৰাতিপুৱা। বালি কি মানে কচুতলি বালিগাঁও ন? কচুতলি বালিগাঁও, লখিমপুৰ ডিষ্ট্ৰিক্ট। অঁ, ধন্যবাদ। ইয়াৰ পৰা আমাৰ প্ৰগ্ৰেম বাৰু অলপ আগত আছিলে। বহুত দিনৰ মূৰত বস্তু এটা খাম দেই। এইটো হ'ল বনি চাউলৰ জলপান। ইয়াতে বৰা চাউল বুলি কয়, আমি বনি চাউল দৰঙীয়া যিহেতু। এয়া হ'ল গাখীৰ, ঘৰৰ গৰু পিয়ৰ আৰু গুড়। আৰু ইফালে মাইনা, এইফালে আহচোন, ইফালে আহা। স্কুল যাব ওলাইছে দেই তাই। ধুনীয়া।